হেল্ল' বন্ধুসকল, আজি তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাতকৈ এটা নতুন ৰিজনিঙৰ ট্ৰিক লৈ আহিছোঁ। ইয়াত কোৱা হৈছে নাম্বাৰ বেছ এনালজি, মানে সংখ্যাৰ ওপৰত ভিত্তি কৰি এটা যুক্তি লৈ আহিছোঁ, য'ত ইয়াত প্ৰশ্নটো কোৱা হৈছে সেই শুদ্ধ বিকল্পটো বাছি উলিওৱা, যেনেকৈ তলৰ সংখ্যাসমূহ সমন্বিত হৈ আছে। ইয়াত চোৱা, ইয়াত তলৰ এই সংখ্যাৰ ওপৰত ভিত্তি কৰি তলৰ চাৰিটা যিকোনো এটা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ইয়াত তলৰ চাৰিটাৰ পৰা চোৱা, আমি এতিয়া সম্বন্ধটো বিচাৰিম। চোৱা, ইয়াত 13 × 2 যেনে 28। ইয়াত কি হৈ আছে, 13 × 2 + 2 হ'লে কি হয় 28 হৈ আছে, দেখিছা। ঠিক তেনেকৈ 28 × 3 হ'লে কি হয় 84 হয়, প্লাছ 2 কৰি দিলে কি হয় 86 হৈ যায়, দেখিছা। ঠিক তেনেকৈ তলৰ এই প্ৰশ্নটো এই তলৰ এইকেইটাটো তেনেকুৱা হৈ আছে, চাবা দেই। 18 × 2 × 36 প্লাছ 2 হ'লে 38 হৈ যায়, দেখিছা। ঠিক তেনেকৈ 38 × 3 তেতিয়া কি হয় 114 হৈ যায়, প্লাছ 2 কৰি দিলে 116 হৈ যায়। সেইটো আমি পাই গ'লোঁ। ঠিক তেনেকৈ ইয়াত এতিয়া শুদ্ধটো বাছি উলিয়াব লাগে। চোৱা, প্ৰথমটো চোৱা, ইয়াত প্ৰথমটো চোৱা 10 × 2 + 20 + 2 = 22। ঠিক তেনেকৈ 22 × 3 প্লাছ কি হয় ইকুৱেল 66 প্লাছ 2 হৈ গ'লে কি হয় 68 হৈ যায়। সেইটো কাৰণে আমি শুদ্ধ উত্তৰটো পাই গ'লোঁ 1। তাত 1 পাই গ'লোঁ। ঠিক তেনেকৈ তলৰকেইটাও চাওঁ হা। 9 × 2 9 × 2 = 18। ইয়াত 9 × 2 × 2 হৈ আছে, সেইটো কাৰণে 18 ডাইৰেক্ট পোৱা গৈছে। এই প্লাছটো সংযুক্ত হৈ থকা নাই, সেইটো কাৰণে সেইটো আমাৰ ৰং এনচাৰ হ'ব। 3 নম্বৰটো চোৱা, 8 × 2 = 16 প্লাছ 2 18 হ'ল। ঠিক তেনেদৰে প্ৰথমটো মিল আছে, কিন্তু দ্বিতীয়টো মিল নাই। চোৱা, 18 × 3 হৈ গ'লে ডাইৰেক্ট 54টো দি দিছে, দেখিছা। এইটো সংযুক্ত নাই, সেইটো কাৰণে দ্বিতীয়টো ভুল। 11 এই 4 নম্বৰটো চোৱা, 11 × 2 22 প্লাছ 2 দিলত হৈছে, কিন্তু এই দ্বিতীয়টো মিল নাই। চোৱা, এই দ্বিতীয়টো মিল নাই। 24 × 3 দিলত = 72 হ'ল, কিন্তু প্লাছ 4 আছে, সেইটো কাৰণে এই চতুৰ্থটো ৰং এনচাৰ হ'ব। সেইটো কাৰণে গতিকে বন্ধুসকল, আমি প্ৰথম কুৱেশ্যনটো এনচাৰ হ'ব 1। প্ৰথম কুৱেশ্যনটো এনচাৰ হ'ব 1। গতিকে বন্ধুসকল, তেনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে লাইকো কৰিবা, কমেণ্টো কৰিবা। ধন্যবাদ বন্ধুসকল।